everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি বহু দিনৰ পিছত আপোনালোকৰ ওচৰলৈ ভিডিও লৈ আহিছো। Actually আপোনালোকৰ মাজৰে বহুতে হয়তো গম পায় আৰু বহুতে গম নাপায়ও চাগে, গতিকে মই কৈ দিছো। বৰ্তমান মই তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰত অৱস্থাত আছো আৰু ইয়াত অহাৰে পিছৰ পৰা যেতিয়া মোৰ মানে অলপ খোৱা বোৱা খলনি হ'ল, লগতে পানী খলনি হ'ল, এনভায়ৰনমেন্ট চেঞ্জ হ'ল, তেতিয়াৰ পৰাই মই বহুত বেয়া ধৰণে চুলিপুৰ লছ হৈ আছিল আৰু মই বহুত ষ্ট্ৰেছত আছিলো। তেতিয়াই মই এদিন ইনষ্টা স্ক্ৰল কৰি থাকোতে মই সিৰাম এটাৰ বিষয়ে গম পালো। সেইটো হৈছে পিলগ্ৰিমৰ হেয়াৰ গ্ৰোথ সিৰাম, যেটো মোৰ ওচৰত আছে আৰু মই এটো এমাহ ধৰি ইউজ কৰি আছো। এটো আপোনালোকে বেষ্ট ৰিজাল্ট পাব যদি আপোনালোকে 3 মান্থস ইউজ কৰে। মই বহুত ধৰণৰ হোম ৰেমেডিজো ট্ৰাই কৰি চালো, বেলেগ বেলেগ সিৰামো লগালো, কিন্তু একো ধৰণৰ মই ৰিজাল্ট পোৱা নাছিলো। কিন্তু এটো লগোৱাৰ এমাহৰ পিছৰ পৰা মই অলপ ভাল ৰিজাল্ট কিছুমান পাইছো। এটো বিষয়ে মই আপোনালোকক কম। বৰ্তমান মই ক'ব বিচাৰিছো যে পিলগ্ৰিম হেয়াৰ সিৰামটোত কি বস্তু আছে। ইয়াত 3% ৰেডেনশিয়েল আছে, 4% এনাগিন আৰু 5% কেপিলা ষ্টেম সেল কমপ্লেক্স আছে। এইবোৰ সাইন্টিফিক কথা হয়, ইমান ইয়াৰ বিষয়ে মই নাজানো। জাস্ট এটা কথাই জানো যে ই আপোনালোকৰ হেয়াৰ লছটো ৰিডিউস কৰে, লগতে আপোনালোকৰ হেয়াৰ গ্ৰোথ বঢ়ায় আৰু হেয়াৰ ডেন্সিটিটো বুষ্ট কৰে। এমাহত মোৰ হেয়াৰ ডেন্সিটিও অলপ বাঢ়িছে আৰু লগতে মোৰ বেবি হেয়াৰছ আহিছে, যোনখিনি আপোনালোকে হয়তো দেখা পাইছে চাগে। এইবোৰ সৰু সৰু চুলি বহুত নতুন নতুন গজিছে, লগতে হেয়াৰ লছটো বহুত বেলেগ ধৰণে ৰখি গৈছে। মানে আগতে যতিক মই চুলি আছিলে এখোপা চুলি সৰিছিলে, এতিয়া মোৰ এটা দুটা চুলি সৰে। সো হেতু বস্তু মই বহুত ভাল পাইছো আৰু ইয়াৰ লগোৱাৰ এপ্লিকেশন কৰাটো বহুতেই ইজি হয়। এটো লগাবলে বহুতেই সুবিধা। ই আপোনাৰ গ্লাছৰ এটা বটলত আহে, প্ৰায় শেষ হৈছে বাৰু কাৰণ মই এমাহ ইউজ কৰিলো। আৰু এটো আপোনালোকৰ এনেকুৱা ধৰণৰ এপ্লিকেন্ট এটা থাকিব, যেটো আপোনালোকে লৈ পেলাই ইউজ কৰিব পাৰিব। আৰু এটো সবতকে ভাল কথা হৈছে যে এটো গ্ৰিসি নহয়, ই নন ষ্টিকি হয়। যোনটো বস্তু মোৰ ইয়াৰ সবতকে বেছি ভাল লাগিছে, কাৰণ মোষ্ট অফ দা হেয়াৰ সিৰামত কি থাকে আপোনালোকৰ গ্ৰিসি হৈ যায়, কাৰণে মানে কেতিয়াবা চুলি ধুই আহিলে লগাবলে মন নাযায়। কিন্তু এটো যেহেতু গ্ৰিসি নহয়, গতিকে আপোনালোকে দিনে ৰাতিয়ে যেতিয়া মন যায় তেতিয়া লগাই থাকিব পাৰিব। এটো মই নেক্সট আৰু আহিবলগীয়া দিনকেইটাটো লগাই থাকিম যেতিয়ালৈকে শেষ নহয়। আৰু এটা অৰ্ডাৰ কৰিম বুলিও ভাবিছো, কাৰণ ই মোক এটা ভাল ৰিজাল্ট দিছে। মোৰ বেবি হেয়াৰছ আহিব ধৰিছে, মোৰ হেয়াৰ লছ ৰখি গৈছে। তো এটো বহুত এটা ভাল কথা হয়। আপোনালোককো মই সাজেষ্ট কৰিম আপোনালোকে এটো 3 মান্থস ইউজ কৰক। সাইডত আপোনালোকে দেখা পাব মোৰ হেয়াৰ ডেন্সিটি কিমান ধৰণে এটা চেঞ্জ হৈছে। আৰু এতিয়া মই আপোনালোকক দেখুৱাম যে মই 14 ডেজ ইউজ কৰি থাকোতে মই ভিডিও ক্লিপ কিছুমান লৈছিলো। হেতু আপোনালোকক দেখাম কেনেকৈ এপ্লাই কৰিব লাগে, কেনেকৈ লগাব লাগে বা কেনেকুৱা ধৰণৰ চেঞ্জেছ আহিছে। এই সিৰামটোৰ বিশেষত্বৰ কথা ক'বলৈ গ'লে, এই হেয়াৰ সিৰামটো ৰোজমেৰী অইল আৰু ব্লেক কোৰিয়ান ৰাইচৰ দৰে নেচাৰেল এসেন্সৰ পৰা তৈয়াৰী হৈছে, যাৰ বাবে ই টোটেলি সেফ হয় আৰু ইয়াক ডাৰ্মেটসকলেও ৰেকমেণ্ড কৰে। এই হেয়াৰ সিৰামটো যদি আপোনালোকে এসপ্তাহৰ বাবে ইউজ কৰে, আপোনালোকৰ হেয়াৰ লছ ৰখিব। আৰু যদি আপোনালোকে 28 দিনলৈ ইউজ কৰে বা 30 দিনলৈ, তেতিয়াহ'লে আপোনালোকৰ হেয়াৰ গ্ৰোথ আৰম্ভ হ'ব। আশা কৰিছো ইতিমধ্যে আপোনালোক সকলোৱে গম পালে সিৰামটোৰ কিমান ভাল কোৱালিটিজ আছে। গতিকে আপোনালোকে যদি এটো পাৰচেজ কৰিম বুলি ভাবিছে, নিশ্চয় কৰক, লগাওক, ইউজ কৰক। আৰু যেতিয়া আপোনালোকে এটা ভাল ৰিজাল্ট পাব, তেতিয়াহ'লে মোক কমেন্টত আহি থেংক ইউ বুলি লিখিবলৈ নাপাহৰিব। অন্যতম এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। তেতিয়ালৈকে বাই বাই, গুড নাইট, সকলো ভালে থাকক।